দিব নোৱাৰা বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ হায় হায় ন্যূনতম মজুৰি আদায় দিয়ক শ্ৰম আয়ুক্তক আগতীয়াকৈ আমি জনাইছিলোঁ বিশেষকৈ আজি মজুৰি অসম চৰকাৰে আজিলৈকে ঘোষণা কৰা নাই আঁচনিভুক্ত কৰ্মচাৰীসকলৰ প্ৰতিবাদ কৰাৰ মূল কথাটো হৈ গ'ল যে বিজেপি চৰকাৰে যোৱা সময়ত তেওঁলোকে চাহ শ্ৰমিককে ধৰি অন্যান্য শ্ৰমিকবিলাকৰ কাৰণে যিটো ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰিব লাগে এইটো শ্ৰম দপ্তৰৰ এইটো নিয়ম তেওঁলোকে প্ৰত্যেক বছৰে কমচে কম মজুৰিটো নিৰ্ধাৰণ কৰে যেনেকা ভিডিয়ে নতুন 6 মাহকৈ বৃদ্ধি পায় তেনেকুৱা ধৰণৰ নিৰ্ধাৰণ কৰাৰ এটা সাংবিধানিক এইটো অধিকাৰ এইটো ক্ষেত্ৰত তেওঁলোকে সম্পূৰ্ণ ব্যৰ্থ হৈছে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিল তেতিয়াৰ সেইটো সম্পূৰ্ণ শেষ হৈছে এতিয়া মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা আছে এওঁ ব্যৰ্থ হৈছে গতিকে এই ক্ষেত্ৰত আমি ক'ব লাগিব যে তেওঁলোকে শ্ৰমিকৰ স্বাৰ্থ এই চৰকাৰখন নহয় আমি সেইটোকে ক'ব বিচাৰিছোঁ সেইকাৰণে আজি পুনৰ এই দাবী লৈখিনি আমি মুখ্যমন্ত্ৰীক এখন স্মাৰকপত্ৰ দিয়া হৈছে অতি শীঘ্ৰে যাতে ন্যূনতম মজুৰি ঘোষণা কৰক চাহ শ্ৰমিক অংগনাবাদী বা আঁচনিভুক্ত কৰ্মচাৰীবিলাকৰ বা ক্ষুদ্ৰ শিল্পত যিবিলাক আছে ইণ্ডাষ্ট্ৰী সেইবিলাকত যাতে ন্যূনতম মজুৰিটো ঘোষণা কৰাৰ কাৰণে আমি দাবী জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ